মোৰ স্বামী গোটেই দিন ঘৰৰ পৰা বাহিৰত থাকিছিল আৰু মই ঘৰত অকলে থাকিছিলোঁ। সেই তেতিয়াই আমাৰ খুৰা এজন ঢুকাইছিল। মোৰ খুৰী দেখিবলৈ বহুত ধুনীয়া আৰু কম বয়সৰ আছিল, কাৰণ তেওঁ মোৰ খুৰাৰ দ্বিতীয় পত্নী আছিল। তেওঁৰ আগতে খুৰাই যিগৰাকী বিয়া পাতিছিল তেওঁ খুৰাৰ বয়সৰে আছিল, কিন্তু তেওঁ বহুত সোনকালে কোনো অজান বেমাৰত ঢুকাইছিল। তাৰপিছত খুৰাই এগৰাকী কম বয়সৰ কইনা লৈ আহিল। যেতিয়া খুৰাই এই ছোৱালীজনীক ঘৰলৈ লৈ আনিছিল তেতিয়া সকলোৱে আচৰিত হৈ পৰিছিল। নিজৰ ছোৱালী বয়সৰ ছোৱালীক বিয়া পতাৰ কাৰণে তেওঁক সকলোৱে নিলাজ বুলি কৈছিল। সকলোৱে কৈছিল যে ইমান গাভৰু ছোৱালীজনীক কেনেকৈ সুখী কৰিবলৈ পাৰিব। কিন্তু আমি এয়াও দেখিছিলোঁ যে যেতিয়া খুৰাৰ বিয়া হৈছিল তেতিয়া তেওঁ আকৌ ডেকা হৈ উঠিছিল। তেওঁ নিজৰ পকা চুলিখিনি কলা কৰাৰ আৰম্ভ কৰি দিছিল আৰু তেনেদৰে ডেকা ল'ৰাৰ দৰে সাজ পোছাকো পিন্ধিবলৈ আৰম্ভ কৰি দিছিল। অকল এয়াই নহয়, এনেকুৱা লাগিছিল যেন তেওঁৰ শৰীৰত যেন হঠাতে শক্তিও আহি গৈছিল। মোৰ মনতে হাঁহি উঠিছিল যে এই বুঢ়াৰ উৎপাতটো চোৱা বুলি। কিন্তু মোৰ স্বামীয়ে কৈছিল যে সেয়া তেওঁৰ জীৱন, তেওঁ সুখেৰে থাকিবলৈ দিয়া। তোমালোকৰ এতিয়া তেওঁৰ কথাত মূৰ ঘমাই কোনো লাভ নাই। খুৰীৰ নাম মণিকা আছিল। তেওঁৰ শৰীৰটো ক্ষীণ আৰু ধুনীয়া আছিল। তেওঁ শাৰী সদায় কঁকালৰ অলপ তলত পিন্ধিছিল, সেইকাৰণে তেওঁক দেখিবলৈ আৰু বেছি ধুনীয়া লাগিছিল। এতিয়া তেওঁক যিয়েই দেখিছিল সকলোৱে তেওঁৰ ফালে থৰ লাগি চাই ৰৈছিল। খুৰাও তেওঁক একো নকৈছিল, বৰঞ্চ তেওঁক তেনেকৈ শাৰী পিন্ধা দেখিলে খুৰাই বেছি সুখী হৈ পৰিছিল। আমাৰ পৰিয়ালৰ সকলোৱে তেওঁলোক দুয়োজনৰ বিষয়ে বেয়াকৈ কৈছিল। কোনেও তেওঁলোকৰ বিষয়ে ভাল কথা কোৱাই নাছিল, কিন্তু তেওঁলোক দুয়োজন সুখী আছিল। কিন্তু এদিন হঠাতে এটা বেয়া খবৰ আহিল। খুৰাৰ কিবা বহুত ডাঙৰ বেমাৰ হ'ল আৰু তেওঁ এই পৃথিৱীৰ পৰা সকলোকে বিদায় মাগি গুচি গ'ল। আমাৰ বাবে এই খবৰটো বহুত দুখৰ আছিল। সকলোৱে কৈছিল যে তেওঁৰ বয়সৰ কাৰণে তেওঁৰ মৃত্যু হৈছে। খুৰী তেতিয়া বিধৱা হৈ গৈছিল, কিন্তু তেওঁক এতিয়া তেওঁৰ মাকৰ ঘৰৰ কোনোৱে তেওঁলোকৰ লগত ৰাখিবলৈ মান্তি হোৱা নাছিল। এতিয়া আমাৰ পৰিয়ালৰ সকলোৱে একগোট হৈ চিন্তা কৰিবলৈ ধৰিলে যে এতিয়া তেওঁৰ কি কৰা যাব, কাৰণ তেওঁ যিহেতু আমাৰ পৰিয়ালৰে অংশ, সেয়েহে তেওঁৰ দায়িত্ব লোৱাটো আমাৰ কৰ্তব্য। আমাৰ ঘৰত বৰ্তমান কোনো সৰু ল'ৰা ছোৱালী নাছিল। আমাৰ পৰিয়ালটোৱে সকলোতকৈ সৰু পৰিয়াল আছিল। মাত্ৰ মোৰ স্বামী আৰু মই আছিলোঁ। তাৰপিছত সকলোৰে মতে সিদ্ধান্ত হ'ল যে খুৰী আমাৰ ঘৰতে থাকিব, কাৰণ মই অকলেই থাকিছিলোঁ। মোৰ স্বামী বহুত ভাল মানুহ আছিল, একেবাৰে এজন সহজ সৰল আছিল তেওঁ। মোৰ কোনো কথাই তেওঁ কেতিয়াও নেপেলাইছিল। সেই সিদ্ধান্তত তেওঁ মোক ক'লে যে ঠিকেই আছে, ভালেই হ'ব, কাৰণ কেতিয়াবা মই চহৰৰ বাহিৰলৈ যাবলগীয়া হ'লেও মোৰ তোমাৰ বাবে বৰ চিন্তা লাগি থাকে। তেওঁ আমাৰ ঘৰত থাকিলে তেতিয়া মোৰো কোনো চিন্তা নাথাকিব। কাইলৈ আমাৰ সন্তান জন্ম হ'লেও তাৰ চোৱা চিতাও খুৰীও কৰিব পাৰিব। কিন্তু খুৰাৰ মৃত্যুৰ পিছৰ পৰা তেওঁ একেবাৰে মৌন হৈ পৰিছিল। এতিয়াতো তেওঁ নিজৰ যত্ন ল'বলৈও পাহৰি গৈছিল। সকলোৱে কৈছিল যে তেওঁলোকৰ চাগে বহুত মৰম আছিল, কিন্তু মোৰ শাহুমা সকলোৰে বিপৰীত আছিল। তেওঁ কৈছিল যে এই মহিলাজনী ভাল নহয়। মোৰ শাহুমা তেওঁৰ লগত ভাল সম্পৰ্ক নাছিল। মায়ে কৈছিল যে তহঁতে তাইক নিজৰ ঘৰত ৰাখিছ, কিন্তু তাইক মূৰৰ ওপৰত কেতিয়াও নাৰাখিবি। তাইক ঘৰৰ কামবিলাক কৰিবলৈ দিবি আৰু বেছি হিৰইন হৈ ঘূৰি ফুৰিবলৈ নিদিবি, কাৰণ তাই এগৰাকী বিধৱা, কাৰো পত্নী নহয়। মোৰ অন্তৰখন ইমান কঠোৰো নাছিল। মোৰ শাহুমাক মই বুজালোঁ যে মা, আপুনি চিন্তা নকৰিব, আপুনি যেনেকৈ কয় তেনেকৈয়ে হ'ব। খুৰীয়ে তেতিয়া নিজৰ বয়-বস্তু লৈ আমাৰ ঘৰলৈ বুলি আহিলে। আমাৰ ঘৰখনত এনেও 2টা কোঠা খালী আছিল, সেয়েহে তাৰে এটা কোঠা তেওঁক দিলোঁ। সেই কোঠাটো মোৰ কোঠাৰ একেবাৰে সন্মুখতে আছিল, কিন্তু মাজতে অলপ ঠাই খালী আছিল বাবে সেই ঠাইখিনি চোতাল বনাই থোৱা আছিল। এতিয়া তেওঁ আমাৰ ঘৰৰ সকলো কামেই কৰিছিল আৰু খানাও বহুত ভালকৈ বনাইছিল। তেওঁ আমাৰ ঘৰত থকাৰ বাবে আমাৰ ঘৰত বহুত শান্তি আহি পৰিছিল। মই এতিয়া বহুত জিৰণি পোৱা হৈছিলোঁ। মই কিবা কাম কৰিবলৈ ল'লেও তেওঁ আহি মোক সহায় কৰি দিছিল। এদিন খুৰী মোৰ কোঠালৈ আহিলে আৰু তেওঁৰ হাতত এখন ৰঙা ৰঙৰ শাৰী আছিল। তেওঁ মোক ক'লে যে তোমাৰ লগত ইয়াৰ লগত মিলাকৈ হাতত পিন্ধা খাৰু আছে নেকি? মই ক'লোঁ যে আছে চাগে, ৰ'ব দেই চাই আহোঁ। কিন্তু আপুনি কৰিবনো কি? কিন্তু তেওঁ ক'লে যে দিয়াচোন আগতে, কথাটো মই তোমাক পিছত ক'ম। মই ভাবি আছিলোঁ যে তেওঁতো বিধৱা, তেওঁ এতিয়া এই ৰঙৰ শাৰী আৰু খাৰুনো কি কৰিব? যিয়েই নহওক, মই তেওঁক ৰঙা খাৰু এযোৰ দিলোঁ। দুপৰীয়া মই মোৰ স্বামীৰ লগত বহি খানা খাই আছিলোঁ।
তেতিয়া মই খুৰীৰ কথাটো স্বামীক ক'লোঁ আৰু সুধিলোঁ যে তেওঁনো কি কৰিব। তেতিয়া মোৰ স্বামীয়ে ক'লে যে মই একো নাজানো, হয়তো তেওঁ পিন্ধিবও পাৰে। তেতিয়া মই তেওঁক ক'লোঁ যে কি আপুনি নাজানে নেকি যে বিধৱাই লাল ৰঙৰ শাৰী নিপিন্ধে। তেতিয়া তেওঁ ক'লে যে মোৰ সেইবিলাকত মূৰ ঘমাই থাকিবলৈ সময় নাই। সেই বুলি কৈ তেওঁ তাৰ পৰা আঁতৰি গুচি গ'ল। খুৰীয়েতো এতিয়া মোৰ পৰা খাৰু লৈ গৈছিল, কিন্তু তেওঁ এতিয়ালৈকে পিন্ধা নাছিল আৰু না মোক উভতাই দিছিল। ময়ো নিজৰ ঘৰৰ কামত ব্যস্ত হৈ পৰিছিলোঁ। আজিকালি ঘৰৰ খানা প্ৰায় খুৰীয়েই বনাইছিল, আৰু মোৰ স্বামীয়েও তেওঁৰ হাতৰ খানা বহুত খাই ভাল পাইছিল আৰু তেওঁৰ প্ৰশংসাও কৰিছিল। যেতিয়া ৰাতি হৈ গৈছিল তেতিয়া মই গভীৰ টোপনিত শুই গ'লোঁ। মোৰ এনেকুৱা লাগিছিল যেন মই অজ্ঞান হৈ পৰি আছোঁ। ৰাতিপুৱা মোৰ শাহুমা আহি ক'লে যে ৰাতি তোমাক ইমান ফোন কৰিছোঁ, তুমিনো ফোনটো কিয় উঠোৱা নাছিলা? মই ক'লোঁ যে মোৰ ফোনটো মোৰ কাণৰ ওচৰতে থোৱা আছিল, বাজিলেতো মই নিশ্চয় উঠালোহেঁতেন। মায়ে ক'লে যে তেনেহ'লে কিয় উঠোৱা নাছিলা তুমি? মই ক'লোঁ যে মই গমেই নাপাওঁ মা, জীৱনত প্ৰথমবাৰ এনেকৈ মোৰ টোপনি হৈছিল। মই ইমান শান্তিত শুইছিলোঁ যে কেতিয়া শুলোঁ আৰু কেতিয়া সাৰ পালোঁ মই একো গমেই নাপালোঁ। মায়ে ক'লে যে ঘৰত এগৰাকী গাভৰু বিধৱা ৰাখিছ, তোৰ স্বামীও ডেকাই আছে, আৰু তুমি যদি এনেকৈ গাধৰ দৰে শুই যোৱা। মই তেতিয়া ক'লোঁ যে মা কি হ'লনো আপোনাৰ? তেওঁ এগৰাকী বিধৱা হয়, আৰু তাৰোপৰি মোৰ খুৰীও তেওঁ। মোৰ স্বামীগৰাকীও এনেকুৱা নহয়, আৰু এনেও জানিছিলোঁ যে এইবিলাক তেওঁৰ কোনো প্ৰয়োজনেই নাছিল। মোৰ স্বামী সদায় ৰাতিপুৱা ওলাই যায় আৰু ৰাতিহে ঘৰলৈ আহে। কেতিয়াবাতো মই খোৱাৰ পিছতহে আহে আৰু চিধাই শুই যায়। মায়ে মোক বাৰে বাৰে কৈ থৈছিল যে সেইজনীৰ ওপৰত চকু ৰাখিবি। তেওঁকতো মই ঠিক আছে বুলিয়েই কৈছিলোঁ, কিন্তু মই তেওঁৰ কথাটো একো গুৰুত্ব দিয়া নাছিলোঁ। মোৰ স্বামীৰ দৈনন্দিন কাৰ্যসূচীবিলাক বৰ অদ্ভুত ধৰণৰ আছিল। আমি দুয়ো ইজনে সিজনৰ লগত বহি কথা পাতিবলৈ সময় পোৱা নাছিলোঁ, আৰু সেইকাৰণে আমাৰ এতিয়ালৈকে সন্তানৰ ভাগ্য হোৱা নাছিল। আৰু সকলোৱে মোকে এই বিষয়ে প্ৰশ্ন কৰি থাকে সদায়। মোৰ স্বামী মোৰ পৰা অলপ বেছিয়ে আঁতৰি থাকিছিল। আগতেতো অলপ কথাও পাতিছিল, কিন্তু এতিয়া তেওঁ কথা পতাও একেবাৰে বন্ধ কৰি দিছিল। তেতিয়া মই এদিন তেওঁক ক'লোঁ যে আমি সন্তানৰ কথা এটা চিন্তা কৰা উচিত। আমাৰ বিয়াৰ 3 বছৰ হ'ল, আৰু সকলোৱে মোক এই প্ৰশ্ন কৰি থাকে। মোৰ এতিয়া আৰু এইবিলাক ভাল নলগা হ'ল। আপুনিয়ে কৈছিল যে ব্যৱসায়টো অলপ ভাল হ'লে সন্তানৰ কথা চিন্তা কৰিম বুলি। এতিয়াতো ব্যৱসায় ঠিকেই চলি আছে, আৰু ঘৰত এতিয়া খুৰীগৰাকীও আছে। সন্তান জন্ম হ'লে আমাৰ কোনো অসুবিধাৰ সৃষ্টি নহ'ব। তেতিয়া তেওঁ ক'লে যে এই বিষয়ে মই ভাবিম বাৰু। মই ক'লোঁ যে ভাবিবলৈ কি আছে, আপোনাৰ ইমান ধুনীয়া পত্নীগৰাকী সন্মুখত আছে, আৰু আপুনি ভবাৰ কথা কৈ আছে। মই তেওঁক মোৰ প্ৰতি আকৰ্ষিত কৰিবলৈ বিচাৰিছিলোঁ, কিন্তু আচৰিত কথাটো মোৰ কোনো পদ্ধতিয়ে তেওঁক আকৰ্ষিত কৰিব নোৱাৰিলে। আগতেতো তেওঁ সদায় মোক মৰম কৰিবলৈ বিচাৰি থাকে, কিন্তু এতিয়াতো তেওঁ প্ৰায় কোনো বেলেগ ফালে মন দি মোবাইলতে ব্যস্ত হৈ থাকে। তেওঁ বাৰে বাৰে মোক এটা কথাই কৈছিল যে মই এই বিষয়ে চিন্তা কৰি চাম। মই ভাবিছিলোঁ যে হয়তো তেওঁৰ বহুত কাম আছে, সেইকাৰণে সেই বিষয়ে মই আৰু তেওঁক একো কোৱা নাছিলোঁ। কিন্তু পিছদিনা খুৰীয়ে এটা এনেকুৱা কাম কৰা দেখিলোঁ যে মই আচৰিত হৈ পৰিছিলোঁ। মই তেওঁৰ কোঠাত কেতিয়াবাহে সোমাইছিলোঁ, কাৰণ তেওঁৰ কোঠাত মোৰ বিশেষ কোনো কামেই নাথাকিছিল, আৰু তেওঁ গোটেই দিনটো নিজৰ কোঠাতে সোমাই থকা নাছিল। গোটেই দিন ঘৰৰ কামতে ব্যস্ত থাকিছিল, বা কেতিয়াবা মোৰ ওচৰলৈ আহিয়ে বহিছিল তেওঁ। আজি মই তেওঁৰ কোঠালৈ গ'লোঁ, কাৰণ মোৰ তেওঁক কিবা এটা সুধিবলৈ আছিল, কিন্তু সন্মুখত যি দেখিলোঁ সেয়া দেখি মই নিথৰ হৈ পৰিলোঁ, কাৰণ খুৰীয়ে সেই ৰঙা ৰঙৰ শাৰীখন পিন্ধি মোৰ সন্মুখত থিয় হৈ আছিল। তেতিয়া মই তেওঁক ক'লোঁ যে আপুনি এয়া কি কৰিছে? আপুনিতো বিধৱা হয়। তেতিয়া তেওঁ ক'লে যে কি এগৰাকী বিধৱা মহিলাৰ ইচ্ছাবিলাক নাথাকে নেকি বাৰু? আজি মোৰ এনেই পিন্ধিবলৈ মন গ'ল, সেইবাবে মই এবাৰ পিন্ধি চালোঁ। মই ক'লোঁ যে খুৰী পাপ লাগিব। তেতিয়া খুৰীয়ে কৈছিল যে অলপ পাপ লাগিলে লাগক, কিন্তু মোৰ মন গৈছিল পিন্ধিবলৈ। কথাষাৰ এনেকৈ কৈ তেওঁ কান্দিবলৈ ধৰিছিল। তেতিয়া মই ক'লোঁ যে ঠিক আছে বাৰু, আপুনি ৰুমৰ ভিতৰতে পিন্ধি চাওক, বাহিৰলৈ ওলাই নাযাব। এইবিলাক ভুল কথা, কিন্তু যেতিয়ালৈকে আন কোনোৱে নেদেখে তেতিয়ালৈকে কোনো সমস্যা নাই বাৰু। সেইকাৰণে ময়ো তেওঁক বাধা নিদিলোঁ, কাৰণ তেওঁ খুৰাৰ লগত বেছিদিন কটাব নোৱাৰিলে। সন্ধিয়া যেতিয়া মোৰ স্বামীৰ ফোন আহিলে, আৰু তেওঁ ক'বলৈ ধৰিলে যে তেওঁ আজি সন্ধিয়া ঘৰলৈ আহিব নোৱাৰে। তেওঁৰ কামবিলাক এনেকুৱাই আছিল। মোৰ এতিয়া এইবিলাক অভ্যাস হৈ পৰিছিল, সেইকাৰণে মই কৈছিলোঁ যে ঠিক আছে আপুনি ভালকৈ যাব। তাৰপিছত খুৰীৰ লগত মই ৰাতিৰ আহাৰ খালোঁ। ভাত খাই উঠি মই শুবলৈ গ'লোঁ। মাজৰাতি হঠাতে মই সাৰ পাই উঠিলোঁ, আৰু মই কিছুমান অদ্ভুত ধৰণৰ শব্দ শুনিবলৈ পাইছিলোঁ।
মই এতিয়া বুজি পাই গৈছিলোঁ যে সেই শব্দবিলাক কিহৰ আছিল, কিন্তু মোৰ ঘৰত এই শব্দ আহিল ক'ৰ পৰা? মই বিচনাৰ পৰা উঠি বাহিৰলৈ আহিলোঁ। তেতিয়া সন্মুখৰ দৃশ্য দেখি আচৰিত হৈ পৰিছিলোঁ। সেই শব্দ খুৰীৰ কোঠাৰ পৰাই আহিছে, কিন্তু তেওঁতো কি কৰি আছে ইয়াত? মই এতিয়া ভাবিবলৈ ধৰিলোঁ যে তেওঁতো একেবাৰে অকলশৰীয়া মহিলা। মই তেতিয়া আগুৱাই কোঠাটোৰ ফালে গ'লোঁ। মই ভাবিলোঁ যে দৰজাখন ঠেলি ভিতৰলৈ সোমাই যাম, কিন্তু দৰজাখন ভিতৰৰ পৰা বন্ধ আছিল। কিন্তু ভিতৰৰ পৰা সেই শব্দবিলাক আহিয়ে আছিল। মই তেতিয়া সম্পূৰ্ণৰূপে নিথৰ হৈ পৰিছিলোঁ। মই ভাবিলোঁ যে কথাটো অন্য ফালে গতি কৰিছে। মোৰ শাহুমাই ঠিকেই কৈছিল যে এই মহিলাজনী ঠিক নহয়। ইতিমধ্যে ৰাতিপুৱা হ'ল, কিন্তু মোৰ স্বামী এতিয়ালৈকে আহি পোৱা নাছিল। তেওঁ বেলেগ চহৰলৈ গ'লেও ৰাতিপুৱা বহুত সোনকালে আহি ঘৰ পাইছিলহি, কিন্তু তেওঁ আজি সোনকালে আহি পোৱা নাছিল। মই তেওঁক ফোন কৰিলোঁ, কিন্তু তেওঁ মোৰ ফোনটো নুঠালে। দুপৰীয়ালৈকে তেওঁ ঘৰ আহি পালেহি। তেতিয়া তেওঁক বহুত সুখী যেন দেখা গৈছিল। তেতিয়া মই ক'লোঁ যে কি কথানো, আজি ইমান ফূৰ্তিত আছে যে? যি কামৰ বাবে গৈছিলে সেই কাম হৈ গ'ল চাগে। তেওঁ ক'লে যে হৈ গ'ল, বহুত ভালকৈয়ে হৈ গ'ল আৰু আজি মই বহুত সুখী। মই ক'লোঁ যে ঠিকেই আছে, তেনেহ'লে বহুত ভাল কথা। তাৰপিছত মই তেওঁক ক'বলৈ ধৰিলোঁ ৰাতিৰ ঘৰত কি হৈছিল, আৰু লগতে মই তেওঁক এইবিলাকো কথা ক'লোঁ যে ৰাতি শব্দবিলাক কেনেকুৱা আহিছিল। মই ক'লোঁ যে মই কোনোবাই কেকাই কেকাই থকাৰ শব্দ শুনিবলৈ পাইছিলোঁ। তেতিয়া মোৰ স্বামীয়ে ক'লে যে তুমি এনেকুৱা কথা ক'বলৈ নাপায়, আৰু কাৰোবাৰ কোঠাৰ ভিতৰত থিয় হৈ তেওঁলোকৰ মাত শুনিবলৈ নাপায়। মই তেতিয়া ক'লোঁ যে আপুনি বুজিব পৰা নাই আচলতে মই কি কথাটো ক'বলৈ বিচাৰিছোঁ আপোনাক। তেওঁ ক'লে যে তেওঁৰ জীৱনটোতনো কি আছে, যদি তেওঁ সুখেৰে আছে তেনেহ'লে সুখেৰে থাকিবলৈ দিয়া। মই ক'লোঁ যে তেওঁ সুখেৰে আছে, আৰু সুখেৰে থকা কাৰণেই তেওঁ গম পালোঁ যে আমাৰ ঘৰখনত কি চলি আছে। নাজানো ভিতৰত বা কোন আছিল, আৰু এইটো কথাও ঠিক আছিল যে তেওঁ কিন্তু ভিতৰত অকলে নাছিল। তেতিয়া মোৰ স্বামীয়ে ক'লে যে তুমিতো শুই যোৱাৰ পাছত একো গমেই নোপোৱা, অলপ নজৰ দিবা ঘৰত কি হৈ আছে কি নাই। তেতিয়া মই ক'লোঁ যে আপুনি এটা কাম কৰিব, ৰাতি সদায় ঘৰলৈ অহা যোৱা কৰিব, যাতে কোনেও ঘৰলৈ আহিব নোৱাৰে। যদি গম পায় যে এই ঘৰত পুৰুষ আছে, তেনেহ'লে আন কোনো পুৰুষে এই ঘৰলৈ আহিবলৈ সাহস নকৰিব। তেতিয়া তেওঁ ক'লে যে চোৱা, মোৰ এইবিলাক কথাত লাগি থাকিবলৈ সময় নাই। যদি তুমি দেখিছা যে তেওঁ বেয়া, তেনেহ'লে তেওঁক কোৱা যে এইখন ঘৰৰ পৰা ওলাই যাবলৈ। কিন্তু মই এই কথাটো তেওঁক কেনেকৈ ক'ব পাৰিম, কাৰণ মোৰ হাতততো তেওঁৰ বিৰুদ্ধে একোৱেই প্ৰমাণ নাই। প্ৰমাণ নোহোৱাকৈ মই যদি কিবা এটা কৈ দিওঁ, তেনেহ'লে সকলোৱে মোকেই বেয়া বুলি ক'ব। সেইকাৰণে মোক ডাঙৰ এটা প্ৰমাণৰ প্ৰয়োজন হ'ব। মোৰ খুৰীয়ে বহুত ভালকৈ আমাৰ ঘৰখনৰ দায়িত্ব লৈছিল। ঘৰৰ সকলো কাম কৰিছিল, চাহ ভাত সকলো বনাইছিল। মই এতিয়া তেওঁৰ অবিহনে ঘৰৰ সকলো কাম কৰাৰ কথা ভাবিবই নোৱাৰোঁ। মই ভাবিলোঁ যে যদি তেওঁ মনে মনে কিবা কৰিও আছে তেনেহ'লে কৰি থাকক। এতিয়া মই গোটেই দিনটো আৰাম কৰিছিলোঁ। এদিন মোৰ স্বামীয়ে তেওঁৰ কিবা কাপোৰ বিচাৰি আছিল, আৰু তেওঁ মোক সুধিলে যে মোৰ কাপোৰ ক'ত। তেতিয়া মই ক'লোঁ যে মই নাজানো, খুৰীয়ে ৰাখিছে। তেওঁ তেতিয়া ক'লে তুমি কিয় নাজানা, তুমি জানিব লাগিব, কাৰণ তুমি মোৰ পত্নী। মোৰ তেওঁৰ ওপৰত খং উঠিছিল, কিন্তু পিছ মুহূৰ্ততে ভাবিলোঁ যে তেওঁতো ঠিকেই কথা কৈছে। খুৰী অহাৰ আগতে মই স্বামীৰ সকলো কামেই কৰিছিলোঁ, কিন্তু এতিয়া মই বহুত এলেহুৱা হৈ পৰিছিলোঁ। এতিয়া মই ঘৰৰ সকলো দায়িত্ব খুৰীৰ হাতত দিছিলোঁ। তেওঁ মোৰ স্বামীক সন্মানৰ লগতে বহুত শ্ৰদ্ধাও কৰিছিল, কিন্তু নাজানো মোৰ কিয় ইমান টোপনি ধৰি থকা হৈছিল। না মই দিনৰ কথা গম পাইছিলোঁ, না ৰাতিৰ কথা গম পাইছিলোঁ। সকলো সময়তে মোৰ টোপনি ভাৱ আহিবলৈ ধৰিছিল। কিন্তু খুৰীয়ে এতিয়া প্ৰায় কইনাৰ দৰে সাজি কাচি থকা হৈছিল, আৰু যেতিয়া আমাৰ ঘৰলৈ কোনোবা আহিছিল, তেতিয়া তেওঁ তৎক্ষণাত গৈ বগা ৰঙৰ সাজযোৰ পিন্ধি লৈছিল। কিন্তু যেতিয়া ঘৰত কোনো নাথাকে, তেতিয়া নানা ৰঙৰ কাপোৰ পিন্ধি ঘৰতে ঘূৰি ফুৰিছিল। এইবিলাক কাম তেওঁ প্ৰায় ৰাতিহে কৰিছিল। মই আচৰিত হৈ থাকিছিলোঁ যে আচলতে তেওঁ এইবিলাক কাম ৰাতি কিয় কৰে। ইফালে আকৌ মোৰ স্বামীয়ে আজিকালি বেছিকৈ ঘৰৰ বাহিৰতে কটাবলৈ আৰম্ভ কৰিছিল। মই যেতিয়া সুধিছিলোঁ তেতিয়া কৈছিল যে মোৰ বহুত বেছিয়ে কাম আছে, আৰু মোৰ পৰাও দূৰে দূৰে থাকিবলৈ লৈছিল। এই কথাটোৰো মোৰ বহুত মাহ পাৰ হৈ গৈছিল, যেতিয়া মই তেওঁক কৈছিলোঁ যে আমি সন্তান এটা লোৱা উচিত আছিল। কিন্তু তেওঁ আগতে কেতিয়াবা কেতিয়াবা কৈছিল যে সন্তানৰ কথা ভাবিবলৈ হৈছে, আৰু যদি মই কওঁ তেতিয়া তেওঁ মানা কৰা নাছিল। এদিন মই ঘৰতে বহি আছিলোঁ, এখন চিনেমা চাই আছিলোঁ, য'ত এজনী মহিলাই আন এজনীক কৈ আছিল যে যেতিয়া তুমি নিজেই নিজৰ ঘৰখন আন নাৰীৰ হাতত গতাই দিছা,
তেনেহ'লে এতিয়া কি কথাত তুমি কান্দি আছা? সেই কথাটো শুনাৰ লগে লগে মোৰ চকু খোল খালে আৰু মই ভাবিবলৈ ধৰিলোঁ যে আচলতে ময়ো তেনেকুৱাই কৰি আছোঁ। নিজৰ ঘৰখন এতিয়া খুৰীৰ হাতত গতাই দিছিলোঁ আৰু এতিয়া এনেকুৱা লাগিছিল যে এই ঘৰখন তেওঁৰে ঘৰ। এতিয়া কি বস্তু ক'ত পৰি আছিল তেওঁহে জানিছিল, মই একো গমেই পোৱা নাছিলোঁ। সেইকাৰণে এতিয়া ঘৰৰ খৰচো স্বামীয়ে তেওঁৰ হাততে দিবলৈ ধৰিছিল। যেতিয়া মই তেওঁক কৈছিলোঁ যে এয়া আপুনি কি কৰিছে বুলি, তেতিয়া তেওঁ কৈছিল যে একো কথা নাই, তেওঁ নিজেই শাক পাচলি বজাৰ কৰি লৈ আনিব, তুমি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। এতিয়া হিচাপ নিকাচো তেওঁৱেই দিব লাগিব আৰু এটকাও যদি ইফাল সিফাল হয় তেনেহ'লে উত্তৰটো তেওঁৱেই দিব লাগিব। তেওঁৰ কথাটো শুনাৰ পিছত মই হ'ব বুলিয়েই কৈছিলোঁ, কিন্তু মই এতিয়া ভাবিবলৈ ধৰিছিলোঁ যে তেনেহ'লে এই ঘৰখনত মোৰ কামনো কি আছে। এতিয়া মোৰ এই কথাটো জনাৰ প্ৰয়োজন আছিল। আচলতে খুৰীয়ে ৰাতিনো কইনাৰ সাজ কিয় পিন্ধি থাকে আৰু তেওঁৰ কোঠাৰ পৰা সেইবিলাক শব্দ কিয় আহে? মই তেওঁৰ কোঠাৰ ভিতৰলৈ গৈ চাব লাগিব, কিন্তু এনেকুৱা কোনো ঠাই নাছিল য'ৰ পৰা মই তেওঁৰ কোঠাটো জুমি চাবলৈ পাৰিছিলোঁ। এখন খিৰিকী আছিল, কিন্তু সেইখন ভিতৰৰ পৰা বন্ধ কৰি থোৱা আছিল। এতিয়া মোৰ হাতত এটাই ৰাস্তা আছিল যে মই কেনেবাকৈ আগতেই তেওঁৰ কোঠাটোত লুকাই থাকিব লাগিব। তেতিয়াহে গম পোৱা যাব যে তেওঁৰ কোঠাত আচলতে কি হৈ থাকে। ৩-৪ দিনৰ পৰা তেওঁ কইনাৰ দৰে সাজি কাচি থকা নাছিল আৰু মোৰ স্বামীয়েও মোক কোৱা নাছিল যে তেওঁ ৰাতি ঘৰলৈ নাহে বুলি। এদিন ৰাতি মোৰ স্বামীৰ ফোন আহিল আৰু তেওঁ ক'লে যে আজি ৰাতি তেওঁ বাহিৰতে থাকিব। মই ক'লোঁ যে ঠিক আছে, তেনেহ'লে ময়ো শাহুমাৰ ঘৰলৈ যাম। তেতিয়া তেওঁ ক'লে যে অঁ ঠিক আছে, তেনেহ'লে যোৱা তুমি, এনেও ঘৰত থাকি চাগে তোমাৰ আমনি লগা হৈছে, কিন্তু উভতি অহাৰ পিছত মোৰ আপোনাৰ লগত এটা বহুত প্ৰয়োজনীয় কথা পাতিবলৈ আছে। কিন্তু তেওঁ মোক এই কথাটো নুসুধিলে যে আচলতে কি কথা আছে বুলি। তেওঁ ক'লে যে মই অফিচৰ পৰাই বেলেগ এখন চহৰলৈ গুচি যাম আৰু কাইলৈ ৰাতিপুৱা 10 মান বজাতহে আহি পামহি, তুমি চিন্তা নকৰিবা। মই ক'লোঁ ঠিক আছে। ইফালে মোৰ খুৰীয়েও নিজকে সজাবলৈ ধৰিছিল। সেই কথাটো মোৰ একেবাৰে এতিয়া হজম হোৱা নাছিল যে আজিহে তেওঁ নিজকে কিয় সজাবলৈ ধৰিছে। তাৰপিছত মই ক'লোঁ যে এয়া যে আপুনি কি কৰি আছে সেয়া ভাল কথা নহয়, আপোনাৰ বহুত পাপ লাগি আছে। এতিয়া তেওঁ ক'বলৈ ধৰিলে যে মোৰ জীৱনটো এনেও ধ্বংস হৈ গৈয়ে আছে। এতিয়া মই পাপেই কৰিছোঁ বা পুণ্যই কৰিছোঁ সেইবিলাক কথা আৰু মই এতিয়া ভাবি নথকা হ'লোঁ। যিয়ে মোৰ আপোন আছিল তেওঁই মোক এই পৃথিৱীৰ পৰা এৰি গুচি গ'ল। মই ক'লোঁ যে খুৰী, আপোনাৰ খুৰালৈ মনত নপৰেনে? তেওঁতো আপোনাক বহুত সুখত ৰাখিছিল। তেতিয়া তেওঁ ক'লে যে হয়, খুৰাই মোক বহুত সুখত ৰাখিছিল। তোমাৰ খুৰা দেখাত বুঢ়া আছিল, কিন্তু ভিতৰৰ পৰা মানুহজন একেবাৰে ডেকা আছিল। তেওঁ মোক বহুত সুখত ৰাখিছিল। মই সদায় তেওঁৰ লগত এগৰাকী কইনাৰ দৰেই থাকিছিলোঁ। তেতিয়া মোৰ নিজকে বহুত ভাল লাগিবলৈ ধৰিছিল। সেইকাৰণেতো মই এতিয়া পাগলীৰ দৰে কইনা হৈ থাকোঁ। এনেকৈ কৈ তেওঁ পুনৰ কান্দিবলৈ ধৰিছিল। এতিয়া মই এইবিলাক কথা বুজিবলৈ পাৰিছিলোঁ যে আচলতে এয়া ঘৰিয়ালৰ চকু পানী। নহ'লে এজন বুঢ়া মানুহে গাভৰু ছোৱালী এজনীক কেনেকৈ সুখী কৰি ৰাখিব পাৰে? মাত্ৰ খুৰাই তেওঁৰ নামত বহুত টকা খৰচ কৰি আহিছিল, সেইকাৰণে তেওঁ সদায় সুখী হৈ আছিল। নহ'লে তেওঁৰ ওচৰত আছিলনো কি? তাৰপিছত খুৰী বাহিৰলৈ ওলাই আহিল। মই সুধিলোঁ যে আপুনি ক'লৈ যায়? তেতিয়া তেওঁ ক'লে যে মই গা ধুবলৈ যাওঁ। মই ক'লোঁ যে ঠিক আছে, যাওক তেনেহ'লে। মই বাহিৰৰ পৰা দৰ্জাত তলা লগাই যাওঁ। এনেতো অমিতৰ ওচৰত চাবি আছে, কিন্তু তেওঁ আজি ঘৰলৈ নাহে বুলি কৈছে। আপুনি যদি বাহিৰলৈ ওলাই যাবলগীয়া হয় তেনেহ'লে পিছফালৰ দৰ্জাখনেৰে ওলাই যাব পাৰিব। মই মোৰ মাৰ ঘৰলৈ যাওঁ, মোৰ দেৰি হৈছে। তেতিয়া তেওঁ ক'লে যে মোৰ গা ধুওঁতে অলপ সময় লাগিব পাৰে, তুমি তেনেহ'লে যোৱা। তাৰপিছত তেওঁ চকুৰ পানী মচি ল'লে। মই এতিয়া বুজিবলৈ পাৰিছিলোঁ যে আচলতে কথাটো কি। তাৰপিছত মই মোৰ বেগটো লৈ কিবা এটা চেক কৰিবলৈ ধৰিছিলোঁ। তেওঁ বুজিব পাৰিছিল যে মই ঘৰলৈ যাবলৈ ওলাইছোঁ। তাৰপিছত তেওঁ বাথৰুমত সোমালে আৰু মই লগে লগে গৈ তেওঁৰ কোঠাটোত সোমালোগৈ। এতিয়া মই তেওঁৰ কোঠাটোত অলপ ঠাই বিচাৰিছিলোঁ য'ত মই লুকাই থাকিবলৈ পাৰোঁ আৰু কোনেও যাতে এই কথাটো গম নাপায় মোক। এতিয়া খুৰীয়ে এইটো ভাবি আছিল যে মই মাৰ ঘৰলৈ গৈছোঁ বুলি, সেইকাৰণে তেওঁ নিশ্চিন্ত আছিল। মোৰ স্বামীয়েও এইটোৱে ভাবি আছিল যে আজি মই ঘৰতেই নাই। এতিয়া মোৰ বাবে এনেকৈ লুকাই থকাটো সহজ কথা নাছিল, কিন্তু মই আজি এই কথাটো গম পাম যে আচলতে তেওঁলোকে এইবিলাক কি কৰি আছে। মোৰ মনত এতিয়া অদ্ভুত ধৰণৰ কথাবিলাক আহিবলৈ ধৰিছিল। আজি মই ভাবি আছিলোঁ যে মোৰ স্বামীয়ে যদি মই লোৱা পৰীক্ষাত উত্তীৰ্ণ হৈ যায় তেনেহ'লে মই পৃথিৱীৰ সকলোতকৈ ভাগ্যৱান মহিলা হ'ম।
নহ'লে আজি মোৰ লগত বহুত বেয়া ঘটনা হ'ব। কি সঁচাকৈ তেওঁ মোক বিশ্বাসঘাতকতা কৰি আছে নেকি বাৰু? কাৰণ মই নিশ্চিত আছিলোঁ যে খুৰীৰ কোঠাত কোনোবা নহয় কোনোবা নিশ্চয় পুৰুষেই থাকে। এইটোও হ'ব পাৰে যে তেওঁ আমাৰ অঞ্চলৰ কাৰোবাক প্ৰেমৰ জালত ফচাইছে আৰু তাৰ লগত ৰাতি সম্বন্ধ কৰিছে, আৰু মই বিনা কথাত মোৰ স্বামীকে সন্দেহ কৰি আছোঁ। অলপ সময়ৰ পিছত মোৰ খুৰী কোঠালৈ আহিল আৰু আজি নিজকে সজাবলৈ ধৰিছিল। তেওঁ এনেকুৱা লাগিছিল যেন আজি তেওঁৰ জীৱনৰ সকলোতকৈ ধুনীয়া দিন হ'বলৈ গৈ আছিল। তাৰপিছত তেওঁ কিবা গানৰ কলি এটা গুণগুণাবলৈ ধৰিছিল, যেন আজি তেওঁ বহুত সুখী হৈ পৰিছে। মোৰ সেই দিনটোৰ ওপৰত বহুত খং উঠিছিল, যিদিনা মই তেওঁক মোৰ ঘৰলৈ আনিছিলোঁ। অলপ সময়ৰ পিছতে সাজি কাচি বিচনাখনত বহিলে আৰু কাৰোবাৰ লগত ফোনত কথা পাতিবলৈ ধৰিছিল। এতিয়া মই আচৰিত হৈ পৰিছিলোঁ। তেওঁৰ ওচৰততো মোবাইল ফোনেই নাছিল। তেনেহ'লে ইমান দামী মোবাইল ফোনটো তেওঁ ক'ৰ পৰা পাইছিল? অলপ সময়ৰ পিছত আকৌ কাৰোবাৰ ফোন আহিলে। তেতিয়া তেওঁ ক'বলৈ ধৰিলে যে দৰ্জা বাহিৰৰ পৰা বন্ধ আছে, তোমাৰ ওচৰত চাবি আছে নহয়, তুমি নিজে খুলি ল'বা। এতিয়া মই ভাবিবলৈ ধৰিছিলোঁ যে সেয়া কোন আছিল, যাৰ ওচৰত আমাৰ ঘৰৰ চাবি আছিল। মই মনতে ঈশ্বৰক প্ৰাৰ্থনা কৰিবলৈ ধৰিলোঁ যে তেওঁ যাতে মোক এনেকুৱা পৰীক্ষাৰ মাজত ফচাই নিদিয়ে, যিটো মই মোৰ চকুৰ সন্মুখত হ'লে সহ্য কৰিবলৈ নোৱাৰিম। মই একেবাৰে চিন্তিত হৈ পৰিছিলোঁ। প্ৰায় 2 ঘণ্টাৰ পিছত মোৰ স্বামী যেতিয়া সেই কোঠাটোৰ ভিতৰলৈ সোমাই আহিল, তেতিয়া মোৰ মূৰত বিনামেঘে বজ্ৰপাত হোৱাৰ দৰে হ'ল। মোৰ চকুৰ পৰা চকু পানী ববলৈ ধৰিলে, কিন্তু মোৰ কান্দোন বাহিৰলৈ ওলাবলৈ নিদিলোঁ। এতিয়া তেওঁলোকে ইজনে সিজনৰ আগত এনেকৈ খোলাখুলিকৈ সকলো কৰিবলৈ ধৰিছিল যেন তেওঁলোকৰ কোনো কথাক লৈ ভয়েই নাই। তেতিয়া খুৰীয়ে ক'বলৈ ধৰিলে যে সেই ডাইনীজনীতো নিজৰ মাকৰ ঘৰলৈ গুচি গ'ল। ভালেই হ'লে আজি আমাৰ কোনো ভয় নাই। ভয় ভয় আৰু কিমান দিন আমি এনেকৈ এইবিলাক কৰি থাকিম? কেতিয়া তাইক তুমি ডিভোৰ্চ দিবা? তেতিয়া মোৰ স্বামীয়ে ক'বলৈ ধৰিলে যে ডিভোৰ্চ দিয়া ইমান সহজ কথা নহয়। এতিয়া তুমি মাত্ৰ তাইক ৰাতি ভাতৰ লগত টোপনি দৰৱ দি থাকিবা। তাই শুই থাকিব আৰু আমি সদায় জাগি থাকিম। এতিয়া মই বুজিব পাৰিছিলোঁ যে মোৰ কিয় ইমান টোপনি ধৰিবলৈ ধৰিছিল। কাৰণ খানাটো তেওঁই বনাইছিল আৰু মোৰখিনিত টোপনি দৰৱ তেওঁ মিহলাই দিছিল। এই মহিলাজনী ইমান সাংঘাতিক আছিল যে মোৰ ঘৰতেই মোৰ কোঠাৰ ভিতৰত মোৰ স্বামীৰ লগত নিশা পাৰ কৰিছিল, আৰু মই বিচনাত একো ক'ব নোৱাৰা হৈ পৰি থাকিছিলোঁ। মই এই পৃথিৱীৰ সকলোতকৈ মূৰ্খ মহিলা আছিলোঁ। এতিয়া মোৰ নিজৰ ওপৰতে খং উঠিবলৈ ধৰিছিল। তেওঁলোকৰ যি কৰিবলৈ আছিল সেয়া কৰিলে, আৰু মোৰ স্বামীয়ে এনেকৈ কৈ ওলাই গ'ল যে ৰাতিপুৱা 10 বজাতহে আহিম মই, কাৰণ মণিকাক মই তেনেকৈ কৈ থৈছিলোঁ। নহ'লে যদি তাই ৰাতিপুৱা সোনকালে আহি যায়, তেনেহ'লে সকলোবিলাক সৰ্বনাশ হৈ পৰিব। তেতিয়া খুৰীয়ে ক'বলৈ ধৰিলে যে নাই, তাই নাহে, তুমি মোক এনেকৈ এৰি থৈ নাযাবা। তেতিয়া অমিতে ক'লে যে তুমি মোৰ কথাটো বুজিবলৈ চেষ্টা কৰা। আমি বহুত বেছি সতৰ্ক হৈ থকা উচিত হ'ব। এয়া কোনো সাধাৰণ কথা নহয়। মোৰ খুৰী যেতিয়া বাহিৰলৈ ওলাই গ'ল, তেতিয়া মই তেওঁৰ কোঠাৰ পৰা ওলাই মোৰ শাহুমাৰ ঘৰলৈ গুচি গ'লোঁ। এতিয়া মাৰ আগত মই সকলো কথা কৈ দিলোঁ। তেতিয়া তেওঁ মোক এই বহুত কথা শুনালে যে তোমাৰ চকু বন্ধ আছিল, তুমি নিজেই তোমাৰ ঘৰ সেইজনীৰ ওপৰত এৰি দিছিলা। মই ক'লোঁ যে সেইজনীক মোৰ ঘৰৰ পৰা উলিয়াই দিয়ক। পিছদিনা মই আমাৰ ঘৰৰ সকলোকে মাতিলোঁ, ওচৰ চুবুৰীয়া কেইজনমানকো মাতিলোঁ। তেওঁলোকক মই সকলো কথা কৈছিলোঁ যে আচলতে মোৰ ঘৰখনত কি চলি আছে, আৰু এতিয়া মই তেওঁলোকক কৈছিলোঁ যে তেওঁলোকে মোক এটা ন্যায় দিয়ক। মোৰ স্বামীক মতা হ'ল। এতিয়া মোৰ এই কথাটোৰ ভয় হ'বলৈ ধৰিলে যে কেনেবাকৈ মোৰ স্বামীয়ে সেইজনীৰ লগত থাকিবলৈ বিচাৰিব নেকি? তেতিয়া কি হ'ব? মোৰ স্বামীৰ প্ৰতি মোৰ বহুত খং আছিল, যদিও মই তেওঁক এৰিবলৈ বিচৰা নাছিলোঁ। কিন্তু মোৰ স্বামীয়ে সকলোৰে আগত ক'লে যে সেই মহিলাজনীয়ে তেওঁক ফচাইছিল আৰু তেওঁ ফচি গৈছিল। তাৰপিছত মই মোৰ স্বামীক ক্ষমা কৰি দিলোঁ, কাৰণ এয়া কোনো চিনেমা নাছিল য'ত হঠাতে ডাঙৰ এটা সিদ্ধান্ত ল'বলৈ পাৰিম মই। এতিয়া মই তেওঁক ক্ষমা কৰি দিব লগা হ'ল, কাৰণ গোটেই জীৱনটো আমি এতিয়া একেলগে থাকিব লাগিব। তাৰ পিছৰ বছৰতে আমাৰ এটা ল'ৰা সন্তানৰ জন্ম হ'ল। কিন্তু সেই কথাবোৰ মনত পৰিলে আজিও মোৰ হৃদয়খন কান্দি উঠে। তেতিয়া মই মোৰ স্বামীৰ লগত বহুত কাজিয়া কৰিবলৈ ধৰোঁ, আৰু তেওঁ মোৰ পৰা তেতিয়া ক্ষমা বিচাৰে। ক্ষমা নকৰি বেছিকৈ কাজিয়া কৰি থাকিলে তেওঁ কান্দিবলৈ ধৰে। তেওঁ তেতিয়া ক'বলৈ ধৰিছিল যে মোৰ ভুল হৈ গৈছিল, মোক ক্ষমা কৰি দিয়া, আগলৈ আৰু এনেকুৱা কেতিয়াও নহয়। কিন্তু এতিয়া মোৰ স্বামীৰ ওপৰত আগতে থকা সকলো বিশ্বাস মোৰ নোহোৱা হৈ গৈছিল। এতিয়া তেওঁক কেতিয়াও মই অকলে এৰি থৈ নাযাওঁ। ক'ৰবালৈ যাওঁতেও মই সদায় তেওঁক লগত লৈ গৈছিলোঁ।
এতিয়া যদি মোৰ স্বামী অকলে ক'ৰবালৈ যাবলৈ হয় তেনেহ'লে মই তেওঁক বহুত প্ৰশ্ন কৰিবলৈ ধৰিছিলোঁ যে আপুনি ক'ত গৈছে, কাৰ লগত গৈছে, কেতিয়া আহিব। আৰু লগতে মই এইটোও কৈছিলোঁ যে আপুনি মোক ভিডিঅ' কল কৰি সকলোবিলাক দেখুৱাওক। এতিয়া আজি এইবিলাক যি মই কৰি আছোঁ এই সকলোবিলাক তেওঁৰ বাবেই হৈছিল। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।